প্ৰান্তত সিঁচৰিত হৈ থকা ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ বেদখল মুক্ত কৰি বিজ্ঞানময় সংৰক্ষণৰ শুভবৰ্ধনৰ দাবীত টাইহোম ছাত্ৰ সন্থাই কেইবা বছৰ ধৰি আন্দোলন কৰি আছে আৰু আমি এতিয়াও আন্দোলন কৰি আছোঁ। এতিয়ালৈকে চৰকাৰে এই সম্পদবিলাক বেদখল মুক্ত কৰি সম্পদবিলাকৰ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ কাৰণে আজি টাইহোম ছাত্ৰ সন্থাৰ কৰ্মীসকল ৰাজপথলৈ ওলাই আহিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ। খুব কম দিনৰ ভিতৰত শিৱসাগৰ ঐতিহাসিক যমুনা, তলাতল ঘৰ, ৰংগনাথ শিৱদৌল, ফাগুৱাদলকে আদি কৰি যিবিলাক সম্পদ আছে এই সম্পদবিলাকৰ যদি বিজ্ঞানময় সংৰক্ষণ আৰু শুভবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ নকৰে যে টাইহোম ছাত্ৰ সন্থাই এক জংগী প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব, যিকোনো পৰ্যায়লৈ যাবৰ কাৰণে সদৌ টাইহোম ছাত্ৰ সন্থা সংগ্ৰামী সতীৰ্থসকল প্ৰস্তুত থাকিব। হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি তেখেতে কণ্ট্ৰেক্টৰ মেনেজ কৰি ওচৰৰ মাটি বিক্ৰী কৰিছে, মাটি বেদখলৰ সহায় সহযোগ কৰিছে, এখনো কাগজ তেখেতলোকে নিদিয়ে। গতিকে এই ষ্টেট হাইকোৰ্টক হকিয়াই দিছোঁ, এইটো এক সকিয়নি। ইয়াৰ পিছত যদি তোমালোকে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বেদখল ভাঙি দিয়া হ'ব। আমি এই দুৰ্নীতিগ্ৰস্ত বিষয়া এই শিৱসাগৰ ৰাজপথত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাণৰ দৰে আঁঠুকোৱা ব্যৱস্থা টাইহোম ছাত্ৰ সন্থাই কৰিব। কাৰণ তোমালোকে জাতীয় সম্পদ বিক্ৰী কৰিছা, জাতীয় দায়িত্ব বুলি তোমালোকে পিঠি দিছা আৰু এই অসমীয়া জাতীয় সত্যবিদৰ প্ৰতীকৰ প্ৰতি তোমালোকে হেন চকু পেলাইছা। গতিকে ইয়াক সহ্য কৰা নহ'ব। এই কথা এই মঞ্চত আমি স্পষ্ট ঘোষণা কৰি দিছোঁ আৰু ইয়াত যি সংগ্ৰামী সতীৰ্থ আছে সকলোকে কৈছোঁ, আমি এটা গৌৰৱ প্ৰতিবাদৰ কাৰণে এই সম্পদক জাতীয় সম্পদ হিচাপে চৰকাৰে স্বীকৃতি দিব লাগিব আৰু চৰকাৰে এই সম্পদটো লৈছিলোঁ আৰু বিজেপি চৰকাৰ